ইফালে আৰ্যনগৰৰ ঘটনাক চান্দা তোলা ঘটনা আখ্যা মুখ্যমন্ত্ৰীৰ নলবাৰী গোৱালপাৰাৰ ঘটনাক ডাইভাৰ্ট কৰাৰ চেষ্টা এটা চক্ৰৰ দুয়োটা ঘটনাক ডাইভাৰ্ট কৰিবলৈ আৰ্যনগৰৰ ঘটনা কৰাৰ অভিযোগ চান্দা সংগ্ৰহৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী উগ্ৰ জাতীয়তাবাদ দেখাব নালাগে অসমীয়া হ'বলৈ হলে দীঘলীয়া চৰ্ত মানিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰে সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয় কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়ালে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেন্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিছ বুলি কয় আমি মানিম নেকি সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হলে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গোটেই ৰাস্তায় ৰাস্তায় আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালো দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি ক'ম তেতিয়া কম এইটো কলিতা আৰু বামুণৰ ফাইট যদি দুজন কলিতা আৰু বামুণ হয় কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি কম মিচিং ৰাভাৰ ফাইট এইটোতো বহুত সৰু ৰাস্তা আৰু এইবিলাকত আটাইতকৈ বেছি চলাই কোনে চলাই আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে আজিলৈকে কোনোবা এজন যিটো নলবাৰীত ঘটনা হ'ল কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি গতিকে এইটোতো সেইকাৰণে মোৰ ভিউটো স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে সেইবিলাক গুচি আহিব নেকি এতিয়া কাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো আমাকতো ভাৰত লাগিবই সেইকাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এইটো কি কথা আমাৰ কোনটো ছোৱালীক অসম আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন ক'ত আজিলৈকে ৰেকৰ্ড আছে কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে হিন্দীভাষী মানুহে কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে এই আৰ্যনগৰৰ ঘটনা এইটোতো চান্দা তোলা কেছ এটা আছিলে গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে মইতো পুলিচক বাৰে বাৰে সুধিছোঁ আৰু পুলিচজন জনজাতীয় মানুহ বলিন দেউৰী তেওঁক মই বাৰে বাৰে সুধিছোঁ ইয়াত অসমীয়াৰ এটা এআইত নাম এটা লগাই দিব অসমীয়া গো বেক আৰে এআইত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে এইবিলাক কৰিব নাপায় অসমখন বহুত আগবাঢ়ি গৈছে আৰু চন্দ্ৰ সূৰ্য থকালৈ অসমত অসমীয়া ভাষা থাকিবই অসমীয়াক কোনেও দুৰ্বল বুলি ভাবিব নালাগে সাহিত্য সভাৰ সভাপতিৰ লগত মোৰ মতবিৰোধ আছে চৰৰ মানুহে অসমীয়া ভাষা লিখক নিলিখক মোৰ আপত্তি নাই ঘৰত অসমীয়া নকয় আৰু লোকপিয়লত লিখিলে কি হ'ব অসমীয়াৰ ভয়তে চৰৰ মানুহে অসমীয়া লিখি দিব চৰৰ মানুহৰ ওপৰত অসমীয়া জাতি নিৰ্ভৰশীল নহয়
চন্দ্ৰ সূৰ্য থকালৈ অসমীয়া জাতি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। Assamese is the official language. আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত কতো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব, নহ'লে অসমীয়া নাথাকে। কালি যদি মই ধৰি ল'লো যে 20% মানুহে কয় অসমীয়া, তথাপিতো অসমত অসমীয়া থাকিব। কোনোবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি? তেনেকেতো নহয়। বৰাকত বঙালী, BTC এৰিয়াত বড়ো, অসমত অসমীয়া, লগত জনজাতীয় ভাষা কাৰ্বি, মিচিং, ৰাভা, সববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব। ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো, কিবা চেন্সাছত এনেকে ক'ব লাগিব, তেনেকে ক'ব লাগিব, নকলেই বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব? খালি মই এইটো জানো যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা থাকিব, বৰাকত বঙালী ভাষা থাকিব, ইমানে। হিন্দী ভাষা, ইংলিছ চলিব, ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে। হিন্দী ৰাষ্ট্ৰভাষা, দিল্লী বিহাৰত গ'লে, পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব, হিন্দীও শিকিব, চলি থাকিব। আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে? লিখিলে হ'ল, মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ। মুঠতে অসমীয়া কোনেও দুৰ্বল বুলি ভাবিব নালাগে। ডেট ইজ দ্য বটম লাইন। ভয়তে লিখি দিব অসমীয়া বুলি, আমাৰ দুখীয়া বুলি ভাবিব, আমি ভয় কৰোঁ বুলি ভাবিব নালাগে। অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব। আৰু 2 এদিনতেই গোলাঘাটত চলিব উচ্ছেদ। সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ। উচ্ছেদ চলাবলৈ ৰায় দিছে উচ্চ ন্যায়ালয়ে। অবৈধ বাংলাদেশী আহিলেই কৰা হ'ব পুছ বেক, এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। উচ্ছেদৰ দাবীটো বহু ঠাইত এতিয়া উত্থাপিত হৈ আছে। যোৱা কালি এতিয়াও আমি আপোনালোকে যদি যায়, পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে। এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ, আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয়, এইটো চলিয়ে থাকিব। হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে, গোলাঘাটতো 2 এদিনতে আৰু এটা এভিকশ্যন আছে। গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয়, যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব। আৰু 1 জুলাইৰ পৰা ৰাজ্যত বলবৎ হ'ব VBG RAM-G আইন। VBG RAM-G আঁচনিৰ বাবে ব্যয় কৰিব 2000 কোটি টকা। চলিত বৰ্ষৰ বাবে 2000 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। 125 দিনৰ নিশ্চিত কৰ্মৰ সুবিধা পাব গাঁৱৰ মানুহে। ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পঞ্চায়তসমূহৰ বাবে আহিব নীতি নিৰ্দেশনা। পঞ্চায়তসমূহক ঠিক কৰি দিয়া হ'ব নিৰ্দিষ্ট কিছু কাম। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VBG RAM-G আমাৰ যিটো আইন বা যিখন আঁচনি, তাক 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম।